Welcome to the channel. আজি ভিডিঅ'টো তোমালোকক মই ক্লাছ 11ৰ কেমিষ্ট্ৰি ফাৰ্ষ্টৰ যোনটো চেপ্টাৰ আছে বেসিক কনসেপ্ট অফ কেমিষ্ট্ৰি তাৰ আটাইবোৰ ইম্পৰ্টেণ্ট টপিক এইটো চেপ্টাৰ বহুতে নপঢ়ে মানে কিন্তু তাত বহুত ইম্পৰ্টেণ্ট কিছুমান টপিক আছে সেই টপিক কেইটা এই এটা ভিডিঅ'তে কমপ্লিট বুজাই দিম যে কমপ্লিট ভিডিঅ'টো চোৱা আৰু যদি কোনোবাই ফাৰ্ষ্ট টাইম চেনেলটো চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া ফাৰ্ষ্ট অফ অল আমি যোনখিনি ইম্পৰ্টেণ্ট টপিক হয় কেমিষ্ট্ৰি সেইখিনিৰ পৰা ষ্টাৰ্ট কৰিছো চেপ্টাৰ 1ৰ আগৰবিলাক কিছুমান থিওৰি আছে সৰু সৰু সেইবিলাক তোমালোকে নিজে পঢ়ি ল'ব পাৰা বাট ইয়াৰ পৰা ইম্পৰ্টেণ্ট হয় সো ফাৰ্ষ্ট এটো ছ ল অফ কনজাৰভেশ্যন অফ মাছ এটোৰ বিষয়ে তোমালোকে অলৰেডি আগতে পাইছাই ইয়াৰ জাস্ট মিনিংটো কি হয় জানানে মেটাৰ কেন নাইডাৰ বি ক্ৰিয়েটেড নৰ বি ডেষ্ট্ৰয়ড মেটাৰ বা মাছো লিখিব পাৰে ইয়াত মানে এখন ৱৰ্ল্ডত মাছ নতুনকৈ ক্ৰিয়েট কৰিব নোৱাৰি বা ডেষ্ট্ৰয় কৰিব নোৱাৰি কিবা এটা যদি ৰিয়েকশ্যন হয় কেমিকেল ৰিয়েকশ্যন এফালে যিমান মাছ থাকিব এফালেও সিমান থাকিব সেইকাৰণে আমি কেমিকেল ৰিয়েকশ্যনটো যে বেলেন্স কৰোঁ কেমিকেল ৰিয়েকশ্যন বেলেন্স কৰা হয় কোনটো ল'ৰ ওপৰত সেইটো কুৱেশ্যন আহিব পাৰে কোনটো ল'ৰ ওপৰত কেমিকেল ৰিয়েকশ্যন বেলেন্স কৰা হয় এইটো ল অফ কনজাৰভেশ্যন অফ মাছ এণ্ড দিছ ল ৱাজ পুট ফৰ্থ বাই এণ্টইন লেভেৰচিয়াৰ এইটো মনত ৰাখিবা নামটো এণ্টনি লেভেৰচিয়াৰ ইন 1789 চনটো মনত নাৰাখিলেও নামটো মনত ৰাখিবা এইটো হ'ল ফাৰ্ষ্ট ল নেক্সট ছেকেণ্ড লটো চাবা ল অফ ডেফিনিট প্ৰপ'ৰ্জন ইয়াত কি লিখা আছে ফাৰ্ষ্ট পঢ়ি দিছোঁ এ গিভেন কম্পাউণ্ড অলৱেজ কণ্টেইনছ এক্সেক্টলি দ্য ছেইম প্ৰপ'ৰ্শ্যন অফ এলিমেণ্টছ বাই ৱেইট মানে কি হৈছে বস্তুটো তোমালোকক বুজাই আছোঁ ফাৰ্ষ্ট এইটো মনত ৰাখিবা দিছ ল ৱাজ গিভেন বাই কোনে দিছিলে জোচেফ প্ৰষ্ট নামটো মনত ৰাখিবা এতিয়া বস্তুটো কি হয় চাবা ইয়াত চাবা যোনজন বিজ্ঞানী এইটো উলিয়াইছিলে তেওঁ কপাৰ কাৰ্বনেটৰ এটা মানে কম্পাউণ্ড লৈছিলে তাৰ তেওঁ নেচাৰেল চেম্পল ল'লে আৰু চিন্থেটিক মানে নিজে প্ৰস্তুত কৰি ল'লে আৰু এটা নেচাৰেল ল'লে ঠিক আছে এতিয়া তাত চালে কপাৰৰ কিমান পাৰ্চেণ্ট আছে আৰু ইয়াত কি আছে কাৰ্বন কিমান পাৰ্চেণ্ট আছে অক্সিজেন কিমান পাৰ্চেণ্ট আছে চাওঁতে কি ওলাল নেচাৰেল চেম্পলটোত যিমান পাৰ্চেণ্ট আছে চিন্থেটিকটোতো সিমানেই পাৰ্চেণ্টেজ আহে মানে ইয়াৰ পৰা আমি কি গম পালোঁ যে এটা কম্পাউণ্ডত যিমানবিলাক পাৰ্চেণ্ট থাকে ইয়াৰ এলিমেণ্টবিলাক সেইবিলাক নেচাৰেলে হওক বা চিন্থেটিকেই হওক বা যেনেকুৱাই কম্পাউণ্ড নহওক পাৰ্চেণ্টবোৰ সদায় সমান থাকে মানে সেইটোৱে ইয়াত কৈছে এ গিভেন কম্পাউণ্ড অলৱেজ কণ্টেইনছ এক্সেক্টলি দ্য ছেইম প্ৰপ'ৰ্জন অফ এলিমেণ্টছ বাই ৱেইট মানে এটা কম্পাউণ্ড আছে CuCO3 এইটো যিমান থাকিব এইটো যিমান পাৰ্চেণ্ট থাকিব এইটো যিমান থাকিব এইটো সদায় একেই থাকিব পাৰ্চেণ্টটো সেইটোৱে ইয়াত কোৱা হৈছে লটো মনত ৰাখি ল'বা নেক্সটটো চাবা ল অফ মাল্টিপল প্ৰপ'ৰ্জন এইটো কি আছে চোৱা ইফ টু এলিমেণ্টছ কেন কম্বাইন টু ফৰ্ম মোৰ দেন ওৱান কম্পাউণ্ড দ্য মাছেছ অফ ওৱান এলিমেণ্ট ডেট কম্বাইন উইথ এ ফিক্স মাছ অফ আদাৰ এলিমেণ্ট আৰ ইন দ্য ৰেচিঅ' অফ স্মল হোল নাম্বাৰ এইটো মনত ৰাখিব লাগিব বাট বুজিলে বেছি ভালকৈ মনত ৰাখিব কোনে দিছিলে এইটো ডেল্টন এতিয়া এইটো কেনেকৈ হয় বুজাই আছোঁ ধৰা এটা এক্সাম্পল লৈছোঁ হাইড্ৰজেন প্লাছ অক্সিজেন মিলি কি হয় এটা ৱাটাৰ হয় ঠিক আছে আৰু এটা আছিলে হাইড্ৰজেন প্লাছ অক্সিজেন মিলি কি আছিলে H2O2 আছিলে ঠিক আছে হাইড্ৰজেন প্লাছ অক্সিজেন মিলি H2O হয় আৰু এইটো মিলি এইটো হয় এতিয়া ইয়াত আমি কি কৰোঁ ৰিয়েকশ্যনটো বেলেঞ্চ কৰিব লাগিব ইয়াত 2 দিব লাগিব ঠিক আছে ইয়াত 2 দিব লাগিব তেতিয়া মিলি গ'ল এইটো 2 দিব লাগিব হ'ল ঠিক আছে ঠিক তেনেকৈ এইটো আৰু এইটো মিলি এইটো হয় এক ছেকেণ্ড ৰখা এইটো আমি এনেকৈ কৰিব লাগিব চাবা H2 প্লাছ O2 H2O হয় আৰু এটা H2 প্লাছ O2 মিলি H2O2 হয় এইফালে দুইখিনি সমান ৰাখা মানে ইয়াত যিমান আছে ইয়াতো সিমান আছে ধৰা তাৰপিছত চাবা ইয়াত যদি মই হাফ দিওঁ হ'ল হাইড্ৰজেন সমান লাগিছে মানে এটা কম্পাউণ্ডৰ মাৰ্কছ ফিক্স আছে ঠিক আছে হাইড্ৰজেনৰ মাছ কিমান হয় এনে 1 চ' ইয়াত কিমান মাছ থাকিব 1 × 2 মানে 2 গ্ৰাম থাকিব হাইড্ৰজেন ঠিক তেনেকৈ ইয়াতো 2 গ্ৰাম ইয়াত অক্সিজেন কিমান থাকিব O2 আছে আৰু হাফ আছে O2ৰ মাছ কিমান হ'ব 16 × 2 মানে 32 আৰু ইয়াত হাফ আছে চ' কিমান আহিব 16 গ্ৰাম ঠিক তেনেকৈ ইয়াত কিমান আহিব 32 গ্ৰাম হ'ল এইখিনি বস্তু মানে হাইড্ৰজেনৰ ফিক্স মাছ ইয়াত কি হৈছে চোৱা এইটো পইণ্ট ইম্পৰ্টেণ্ট হয় কম্বাইন উইথ এ ফিক্স মাছ অফ দ্য আদাৰ এলিমেণ্ট মানে যেতিয়া এটা কম্পাউণ্ডৰ ফিক্স মাছ 2 গ্ৰাম আৰু 2 গ্ৰাম তাৰ লগত আন এটা কম্পাউণ্ড মিলে ইয়াত অক্সিজেন মিলিছে ইয়াতো অক্সিজেন মিলিছে আৰু ডিফাৰেণ্ট কম্পাউণ্ড ফৰ্ম কৰিছে তেতিয়া
ইয়াত কিমান গ্ৰাম আছে 16 গ্ৰাম, ইয়াত আছে 32 গ্ৰাম। ইয়াৰ যদি মই ৰেচিঅ'টো লিখোঁ 16:32 মানে 1:2, এইটো কোৱা হয় চিম্পল ৰেচিঅ'। চিম্পল ৰেচিঅ'ত হয় মানে চিম্পল ৰেচিঅ' মানে এইটো ইয়াত দুগুণ হ'ল বা তিনিগুণ হ'ল সেনেকুৱা টাইপৰ, বা ইয়াত যদি 1 থাকে ইয়াত 3 হ'ল, সেইটো চিম্পল ৰেচিঅ'। চিম্পল ইয়াত যদি 2:3 থাকে সেনেকুৱা চিম্পল ৰেচিঅ' নহ'ব। 2:4 থাকিলে হ'ব, দুগুণ হৈছে, সেইবিলাক হ'ল চিম্পল ৰেচিঅ'। ঠিক আছে, আৰু এটা এক্সাম্পল দি আছোঁ চাবা। আমি কি জানো কাৰ্বন আৰু অক্সিজেন মিলি কাৰ্বন ডাই অক্সাইড হয়, আৰু এটা আছিলে কাৰ্বন আৰু অক্সিজেন মিলি কাৰ্বন মনক্সাইডো হয়। চ' ইয়াত অক্সিজেন এটা আছে, চ' ইয়াত হাফ দিব লাগিব। গতিকে ইয়াত কাৰ্বনৰ মাছ কিমান 12, ইয়াতো 12, কাৰ্বনৰ মাছটো ফিক্স আছে। অক্সিজেনৰ মাছ ইয়াত 32 হ'ব, ইয়াত কিমান হ'ব 16 হ'ব। ঠিক আছে, এতিয়া কাৰ্বনৰ মাছ ফিক্স, এটা কম্পাউণ্ডৰ মাছ ফিক্স আছে, সেই ফিক্স মাছটোৰ লগত আন এটা কম্পাউণ্ড ৰিয়েক্ট কৰিছে। চ' ইয়াৰ ৰেচিঅ'টো কিমান আছে 32:16, মানে এইটো যদি কৰোঁ কিমান হ'ব 2:1। চ' এইটো হ'ল কি চিম্পল ৰেচিঅ'। চিম্পল ৰেচিঅ' বিকজ ইয়াত এফালৰ পৰা ইয়াত দুগুণ হৈ আছে, সেইটোৱে ইয়াত কোৱা হৈছে। এইটো বহুত ইম্পৰ্টেণ্ট ল হয়। ইফ টু এলিমেণ্টছ কেন কম্বাইন টু ফৰ্ম মোৰ দেন ওৱান কম্পাউণ্ড, মানে দুটা এলিমেণ্ট আছিলে আমাৰ কি হাইড্ৰজেন আৰু অক্সিজেন আছিলে, মোৰ দেন ওৱান কম্পাউণ্ড, এটা আছিলে H2O, এটা আছিলে H2O2। দ্য মাছেছ অফ ওৱান এলিমেণ্ট ডেট কম্বাইন উইথ ফিক্স মাছ অফ দ্য আদাৰ, মানে ইয়াত হাইড্ৰজেনৰ ফিক্স মাছ আছিলে, আৰ ইন দ্য ৰেচিঅ' অফ স্মল হোল নাম্বাৰ। ইয়াত অক্সিজেনৰ যোনবিলাক ৰেচিঅ' আছিলে সেইবিলাক স্মল হোল নাম্বাৰত আছিলে, মানে 2:1 সেনেকুৱা টাইপত। সেইটো হ'ল ল অফ মাল্টিপল প্ৰপ'ৰ্জন, আৰু এইটো কৈছিলে ডেল্টনে। ঠিক আছে, আই হোপ ভালকৈ ক্লিয়াৰ হৈছে। এতিয়া নেক্সট লটোত যাবা। এইটো ল কি হৈছিলে গে লুচাক ল অফ গেছিয়াছ ভলিউম, এইটো ইম্পৰ্টেণ্ট হয়। কোনে দিছিলে গে লুচাকে দিছিলে। ইয়াত কি আছে আমি ডেফিনেশ্যনটো এতিয়া পঢ়িম, কিন্তু ভালকৈ পিছত বুজাকৈ পঢ়িম। When gases combine or are produced in a chemical reaction, they do so in a simple ratio by volume provided all gases are at same temperature and pressure. এইটো ইম্পৰ্টেণ্ট পইণ্ট হয়, পৰীক্ষাত আহিলে এইটো লিখিবই লাগিব। ঠিক আছে, এতিয়া আমি এক্সাম্পলটো চাম কেনেকৈ কৈছে। এতিয়া ইয়াত এক্সাম্পলটো চাবা, ইয়াত দিয়া আছে হাইড্ৰজেন আৰু অক্সিজেন আছে, H2O2, দুইটা লগ হ'ব, কি হ'ব H2O হ'ব। এতিয়া হাইড্ৰজেনৰ 100 মিলিলিটাৰ আৰু অক্সিজেনৰ আছে 50 মিলিলিটাৰ। চ' ইয়াৰ ৰেচিঅ'টো কিমান আছে 2:1। ঠিক আছে, মানে এইটো কি হ'ল চিম্পল ৰেচিঅ'। ৰেচিঅ'টো কি চিম্পল। চ' আমি থিয়ৰেমটোত কি পঢ়িছিলোঁ, when gases combine or are produced in a chemical reaction they do so in a simple ratio, simple ratio of volume হয়। আৰু কি হ'ব লাগিব কণ্ডিশ্যনটো, টেম্পাৰেচাৰ আৰু প্ৰেছাৰ কনষ্টেণ্ট হ'ব লাগিব ছেম। গতিকে আমি কি গম পালোঁ ইয়াত, দ্য ভলিউম অফ হাইড্ৰজেন এণ্ড অক্সিজেন হুইচ কম্বাইন টুগেডাৰ বিয়াৰ এ চিম্পল ৰেচিঅ' 2:1, মানে হাইড্ৰজেনৰ যদি তুমি 100 ml দিয়া, অক্সিজেনৰ 50 ml দিব লাগিব, তেতিয়াহে ৰিয়েকশ্যনটো হ'ব। এতিয়া কিছুমানে ভাবিব পাৰে 50 mlতকৈ কম হ'লে কি হ'ব, 40 ml দিলোঁ, তেতিয়া এটা হ'ব কি অলপমান মানে ৰিয়েকশ্যন নহয়, অলপমান কম্পাউণ্ড ৰিয়েকশ্যন নহয়, এনেই থাকি যাব। সেইটো বিষয়ে অলপ পিছত পঢ়িব পাবা, সেইটো কোৱা হয় লিমিটিং ৰিয়েজেণ্ট। এই চেপ্টাৰটোতে আছে, অলপ পিছত পঢ়িব পাবা। এতিয়া জাষ্ট মনত ৰাখা কি হাইড্ৰজেন আৰু অক্সিজেন মিলি দুইটা মিলিছে 2:1 ৰেচিঅ'ত, মানে চিম্পল ৰেচিঅ' হৈছে। ঠিক আছে, এতিয়া নেক্সট আমি থিয়ৰেমটো চাম। এভ'গাড্ৰ ল, এইটো কি হৈছে জানানে, এইটো সদায় মনত ৰাখিবা, এইটো মষ্ট ইম্পৰ্টেণ্ট, এইটো বিষয়ে আহিব পাৰে। ইকুৱেল ভলিউম অফ অল গেছেছ এট ছেম টেম্পাৰেচাৰ এণ্ড প্ৰেছাৰ শুড কণ্টেইন ইকুৱেল নাম্বাৰ অফ মলিকুলছ, মানে ধৰা মই কি ক'লোঁ চব গেছৰ কাৰণে হ'ব। মই যদি কওঁ ইয়াত ধৰা হাইড্ৰজেন আছে, ইয়াত ধৰা অক্সিজেন আছে, এইবিলাক গেছ হয়, দুইটাৰ কি হৈছে ইকুৱেল ভলিউম, মানে এইখিনি যদি 100 ml, 10 ml, এইখিনি 10 ml, ভলিউম সমান আছে, তেতিয়া কি হ'ব ইকুৱেল নাম্বাৰ অফ মলিকুলছ, মানে ইয়াত হাইড্ৰজেনত ধৰা 3টা মলিকুল আছে যদি ইয়াতো 3টাই থাকিব লাগিব, বা বেলেগ গেছ হ'লেও বেলেগ যদি কিবা গেছ থাকে ইয়াত 10 ml, ইয়াতো 3টা মলিকুলে থাকিব লাগিব। সেইটো কৈছে এই এভ'গাড্ৰ লটোৱে। ঠিক আছে, মানে ইকুৱেল ভলিউম অফ অল গেছেছ, এইবিলাক চব ইকুৱেল ভলিউমত আছে, আৰু কি হ'ব লাগিব ইয়াত টেম্পাৰেচাৰ প্ৰেছাৰ ছেম হ'ব লাগিব, টেম্পাৰেচাৰ আৰু প্ৰেছাৰ ছেম হ'ব লাগিব, তেতিয়া ইয়াত যিমান মলিকুল থাকিব ইয়াতো সিমান, ইয়াতো সিমান। সেইটো হ'ল এভ'গাড্ৰ ল, মনত ৰাখিবা। ইয়াৰ পিছত ডেল্টনছ এটমিক থিয়ৰী,
এইটো বুজিবলগীয়া একো নাই, জাষ্ট তোমালোকে ইয়াত যি লিখা আছে ভিডিঅ'টো পজ কৰি পেলাই লিখি লোৱা, ঠিক আছে, আৰু মনত ৰাখিলেই হ'ল। এতিয়া আহিব আমাৰ নিউমেৰিকেল টাইপ কুৱেশ্যনবিলাক, নিউমেৰিকেলবিলাক ইয়াৰ পৰা আহিব, ইয়াৰ পৰাহে ষ্টাৰ্ট হৈছে। এতিয়া তোমালোকে জানিব লাগিব AMU, তাৰ মিনিংটো কি? AMU মানে এটমিক মাছ ইউনিট। আমি যে যিকোনো এটা এটমৰ মাছ উলিয়াওঁ, সেইটো উলিয়াওঁ এই এটমিক মাছ ইউনিট দি। আৰু ইয়াৰ বেছ কি জানানে? 12C। এতিয়া 12C মানে কি? কাৰ্বনৰ এটা আইচটপ। কাৰ্বনৰ 3টা আইচটপ আছিলে চাগে, কাৰ্বনৰ এটা আইচটপ যাৰ মাছ কিমান আছে ইয়াৰ 12 গ্ৰাম। মনত থাকিব। চ' আমি এতিয়া ভালকে বুজিবা এইটো বস্তু। আমি ইয়াৰ বেছ লওঁ এইটো, মানে ধৰা কাৰ্বনৰ এটা এইটোৰ মাছটোক কি বুলি ধৰা হয়? 12 AMU। এইটো হ'ল এটমিক মাছ ইউনিটৰ বেছ। মানে মই কি ক'লোঁ, নেক্সট শ্লাইডটোত দেখাই দিছোঁ চোৱা। কাৰ্বনৰ এইটো আইচটপৰ C12 আইচটপৰ মাছটোক আমি বেছ হিচাপে লওঁ। কিহৰ কাৰণে বেছ লওঁ? এটমিক মাছ ইউনিটটো কেলকুলেট কৰিবলৈ। ঠিক আছে, এতিয়া 12Cৰ মাছটো কিমান হয়? 12 AMU। Therefore 1 AMU মানে কিমান হ'ব? 1/12 ইনটু 12C, ইয়াৰ যোনটো মাছ, হয় নহয়? সেইটোৱে হ'ল 1/12, সেইটো হ'ল 1 AMU। চ' এইটো ইয়াত লিখা আছে 1 এটমিক মাছ ইউনিট মানে AMU is defined as a mass exactly equal to 1/12 মানে 1/12 of the mass of 1 carbon 12 atom মানে C12। চ' মই কি ক'লোঁ আকৌ মনত ৰাখিবা, আমি বেছ হিচাপে কি লওঁ? C12টো, আৰু ইয়াৰ মাছ কিমান? 12 AMU বুলি ধৰা হয়, এইটো ধৰা হয়। আৰু ইয়াৰ অৰিজিনেল মাছ কিবা এটা আছে, ধৰা X আছে। Therefore 1 AMU কিমান হ'ব? 12টো এইফালে লৈ যোৱা, 1/12 ইনটু X মানে 1 AMU মানে কিমান? 1/12 অফ কি? মাছ অফ C12 এটম। এইটোৱে হ'ল AMUটো কেনেকৈ ডিফাইন কৰিছিলে, AMU। আজিকালি AMU ঠাইত U বুলি লিখিলেই হ'ল, U মানে ইউনিফাইড মাছ। ঠিক আছে, AMU আৰু U একেই কথা। চ' এইটো বস্তু ভালকৈ বুজি পাইছা? এতিয়া আমি ইয়াৰ ওপৰত এটা দুটা কুৱেশ্যন কৰি দেখাম, তেতিয়া চাবা ভালকৈ। ইয়াৰ পিছত তোমালোকে মলটো জানিব লাগিব হে, অলপ পিছত থাকিব পাৰে, বাট এতিয়াই জানি লোৱা মল। মল মানে কি? 1 মল বুলি যদি কওঁ, মই 1 মল অফ এটম, তাৰ মিনিংটো কিমান জানেনে? 6.022 ইনটু 10⁻23 মলিকুলছ। মানে কিবা এটা বস্তু যদি 1 মল বুলি কওঁ, মই যদি কওঁ 1 মল অফ C12 এটম, তাৰ মিনিং কিমান হ'ল? কিমানটা এটম থাকিব C12ৰ জানানে? 6.022 ইনটু 10⁻23। ব'লা, মই যদি কওঁ 1 মল অফ কাৰ্বন, 1 মল অফ কাৰ্বন, তাৰ মিনিংটো কি হ'ল? কাৰ্বন কেইটা এটম থাকিব জানানে? ইমানকেইটা। আৰু এইটোক কোৱা হয় এভগেড্ৰ নাম্বাৰ, NA, এভগেড্ৰ নাম্বাৰ লিখি ৰাখিবা। আৰু ইয়াৰ ভেলুটো হ'ল এইটো, মনত ৰাখিবা 6.022 ইনটু 10⁻23 হৈ গ'ল। মনত থাকিব, মানে 1 মল বুলি ক'লে ইমানখিনি বস্তু বুজায়, ইমানটা এলিমেণ্ট টোটেল। ঠিক আছে, এতিয়া চাবা আমি কি পাইছিলোঁ? 1 AMU মানে কিমান আছিলে? মাছ অফ C12 ডিভাইডেড বাই কিমান আছিলে? 12। এইটো আছিলে 1 AMU। এতিয়া চাবা, মাছ অফ C12, মাছ অফ কাৰ্বন এনে আমি কিমান বুলি জানো? 12। 12টো এনে কি হয়? 12 গ্ৰাম পাৰ মল, সেইটো হ'ল মাছ। মানে 1 মলৰ মাছ 12 গ্ৰাম। 1 মল মানে কিমান থাকে? 6.022 ইনটু 10⁻23। ইমানটা এটমৰ মাছ কিমান? 12। Therefore এটা এটমৰ মাছ কিমান হ'ব? 12 ডিভাইডেড বাই 6.022 ইনটু 10⁻23 হ'ব। এইটো হ'ব এটা এটমৰ মাছ। চবে বুজিছা নহয়? Therefore আমি কি লিখিব পাৰোঁ? এটা এটমৰ মাছ হ'ব 12 ডিভাইডেড বাই NA বুলি লিখি দিছোঁ ধৰা। NA মানে এভগেড্ৰ নাম্বাৰ, এইটো হয়। ঠিক আছে, চ' মই যদি এতিয়া ইয়াত লিখোঁ, ইয়াৰ পৰা 1 AMU মাছ অফ কাৰ্বন 12, সেইটো জেগাত আমি কি পালোঁ? 12/NA, 12/NA লিখা, আৰু তলত 12 আছে, তেতিয়া কি হ'ব? 12/NA
ইনটু 1/12 ডিভাইড কৰিছোঁ জাষ্ট 12 কেনচেল গ'ল মানে 1/na ঠিক আছে 1 AMU মানে ইমানখিনি পালোঁ মনত ৰাখিবা ঠিক আছে মানে 1 কিমান হ'ব 6.022 ইনটু 10⁻23 সো এইটো যদি 1ক এটোৰে ডিভাইড কৰা তোমালোকে কিমান পাবা জানানে ভ্যালুটো মনত ৰাখিবা 1 AMU ইকুৱেল টু ভ্যালুটো সদায় মনত ৰাখিব লাগে মই কৈ আছো 1.66 ইনটু 10⁻24 গ্ৰাম এটো 1 AMU মানে কিমান গ্ৰাম হয় এটো আৰু কেনেকৈ ওলাইছে এটো মই ধুনীয়াকৈ দেখাই দিলো বস্তুটো লিখি থৈ দিবা ঠিক আছে এতিয়া আমি কি পালো আকৌ লিখি লৈছো সাইডত লিখি লৈছো সবা 1 AMU মানে mass of C12 divided by 12 আছিলে তাৰ পিছত আমি 1 AMU মানে কিমান পাইছিলো 1/na আৰু এটো কৰোতে কিমান আহিছিলে 1.66 into 10⁻24 গ্ৰাম ঠিক আছে এটা এটা বস্তু মনত ৰাখিবা যদি আমি AMU উলিয়াব লাগে মাছটো এটো কেনেকৈ উলিয়াই জানানে ফৰ্মুলাটো মনত ৰাখিবা mass of atom in gram ঠিক আছে divided by 1.66 into 10⁻24 গ্ৰাম তাৰ AMU এটো ফৰ্মুলা মনত ৰাখিবা খালি এটা কেনেকৈ উলিয়াই চাবাচোন এটা এক্সাম্পল দি দিছো কোৱেশ্যনত ধৰা এনেকৈ থাকিব mass of hydrogen atom কোৱেশ্যনত এনেকৈ থাকিব equal to 1.67 into 10⁻24 গ্ৰাম এটো দিয়া আছে ধৰা আমি উলিয়াব লাগে mass of hydrogen atom in AMU এটো ইউনিটত কিমান হ'ব এটো উলিয়াব লাগে সো এটো কাৰণে কেনেকৈ কৰে ফৰ্মুলাটো আছিল mass of atom in gram so in গ্ৰামত কিমান আছে এটো 1.67 into 10⁻24 গ্ৰাম আৰু তলত কিহে ডিভাইড কৰিব লাগে 1.66 into 10⁻24 গ্ৰাম per AMU ঠিক আছে এটা গ্ৰাম আৰু গ্ৰামটো কেনসেল হ'ব ইউনিটটো কি থাকিব এটো ওপৰত গলে AMU থাকিব আৰু ওপৰত এটো থাকিব 1.67 into 10⁻24 এতিয়া এটোৰে এটো কাটি দিব পাৰি আৰু এটোৰে এটোক যদি ডিভাইড কৰা কিমান আহিব জানেনে 1.0078 AMU ঠিক আছে এটো কোৱেশ্যনবোৰ এনেকৈ কৰে সো এটমিক মাছৰ ধুনীয়াকৈ এক্সাম্পল দি সব বুজাই দিলো সো এভাৰেজ এটমিক মাছ ইয়াৰ মিনিংটো কি আমি মানে কিমান পাৰ্চেন্টেজ আছে সব উলিয়াই এভাৰেজটো লওঁ সো ইয়াত এক্সাম্পল এটা দিলে বেছি ভালকৈ ক্লিয়াৰ হ'ব এটো চোৱা ইয়াত ধুনীয়াকৈ এক্সাম্পল আছে এটো চাই ললে এটো ইমান ইম্পৰ্টেন্ট নহয় মানে এটো কাৰণে এটো নাহে মানে তোমাৰ C12 কাৰ্বনৰ তিনটা আইসোটোপ C12 C13 C14 আৰু কিমান পাৰ্চেন্টত পোৱা যায় এটো আছে 98.8 এটা আছে 1.1 এটো আছে 2 into 10⁻10 আৰু কিমান AMU হিমান আছে সবৰে এটো যদি x এটো y এটো z তাৰপিছত যদি এভাৰেজটো উলিয়াব লাগে এটো আৰু এটো মাল্টিপ্লাই কৰিবা আৰু এটো আৰু এটো আৰু এটো গুটেকেটা প্লাস কৰি দিবা ঠিক আছে এটো থিওৰিটো মনত ৰাখিলে হ'ল তাৰপিছত 1 mole মানে কি অলপ আগত মই কৈ আহিলো ডেফিনেশনটো এটো লিখি থৈ দিবা 1 mole is the amount of a substance that contains as many as particle as there are atoms in exactly 12 gram of the 12C isotope মানে 1 mole মানে কি আছে ultimately 6.022 into 10⁻23 Na ঠিক আছে আৰু আমি সদায় কম্পেয়াৰটো কিহৰ লগত কৰো কাৰ্বনৰ আইসোটোপটো লগত হেতু কাৰণে ডেফিনেশনটো এটো ডেফিনেশনটো মনত ৰাখিলে হ'ল ঠিক আছে ইয়াৰ পিছত the mass of 1 mole of a substance is called molar mass কি হয় এটো জানিব লাগিব the mass of 1 mole of a substance in gram is called molar mass মানে 1 mole substanceৰ যিমান গ্ৰাম হয় 1 moleৰ যিমান গ্ৰাম আমি জেনেৰেলি যিবিলাক কওঁ মানে ধৰা অক্সিজেনৰ কিমান 16 অক্সিজেনৰ এটা এটমৰ মাছ 16 গ্ৰাম নহয় সম্বলে অক্সিজেনৰ এটা এটমৰ মাছ 16 গ্ৰাম নহয় 1 মোল অক্সিজেনৰ গ্ৰাম হল 16 হেতু কাৰণে আমি এটো লিখো অক্সিজেনৰ মাছ বুলি ক'লে 16 গ্ৰাম পাৰ মোল মানে 1 মোল অক্সিজেনৰ মাছ 16 গ্ৰাম
1 mol মানে কিমান 6.022 into 10 to the power 23 এটম ইমানটা এটমৰ মাছ 16 গ্ৰাম therefore এটা এটমৰ মাছ কিমান হ'ব 16 divided by 6.022 into 10 to the power 23 এইটোহে এটা এটমৰ অক্সিজেনৰ মাছ আমি 16 গ্ৰাম বুলি ক'লে হেতু মোলাৰ মাছ ঠিক আছে আই হোপ তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ হ'ল ইয়াৰ পিছত পাৰ্চেন্টেজ কম্পোজিশন মানে মাছ পাৰ্চেন্টেজ অফ এন এলিমেন্ট হেতু উলিয়াব লাগে যদি এলিমেন্টৰ তেতিয়া কি কৰিব লাগে চোৱা mass of that element in the compound into 100 divided by molar mass of the compound example দিলে ভালকে ক্লিয়াৰ হ'ব মাছ আমি কি উলিয়াব লাগে মাছ পাৰ্চেন্টেজ কেনেকৈ উলিয়াই চাবা ফৰ্মুলাটো মনত ৰাখিবা এটো কিন্তু কেনেকৈ উলিয়াই চাবা আমি ধৰ H2O টো কনসিডাৰ কৰিলো ইয়াত আমি মাছ পাৰ্চেন্ট অফ হাইড্ৰোজেন আৰু এফালে উলিয়াম ধৰা মাছ পাৰ্চেন্ট অফ অক্সিজেন কেনেকৈ উলিয়াই হাইড্ৰোজেন ইয়াত হাইড্ৰোজেন কিমান মাছৰ আছে H2O হাইড্ৰোজেনৰ টোটাল মাছ কিমান আছে ইয়াত 2 গ্ৰাম আছে হয় নহয় 1 into 2 গ্ৰাম আৰু টোটাল কিমান আছে H2O ৰ weight 2 plus 16 মানে 18 গ্ৰাম সো আমি যদি মাছ পাৰ্চেন্টেজ অফ হাইড্ৰোজেন উলিয়াও কিমান হ'ব হাইড্ৰোজেনৰ কিমান মাছ আছে 2 গ্ৰাম আৰু টোটাল মাছ কিমান আছে 18 সো এটো হ'ব 1/9 into 100 পাৰ্চেন্টেজত উলিয়াইছো হেতু কাৰণে 100 দি মাল্টিপ্লাই কৰি দিছো যিমান আহে হেতুৱে হ'ব ইমান পাৰ্চেন্ট ঠিক তেনেকৈ মাছ পাৰ্চেন্ট অফ অক্সিজেন উলিয়াব লাগে H2O টোটাল মাছ কিমান টোটাল মাছ 18 আৰু মাছ অফ অক্সিজেন আছে 16 গ্ৰাম therefore মাছ পাৰ্চেন্টেজ কিমান হ'ব অক্সিজেনৰ মাছ আছে 16 আৰু টোটাল আছে 18 into 100 যিমান আহে এটো পাৰ্চেন্ট তেনেকৈ উলিয়াই মাছ পাৰ্চেন্টটো ঠিক আছে এতিয়া empirical formula for molecular formula এই দুটা জানিব লাগিব এটা এটা কি হয় চাবা empirical formula represent the simplest whole number ratio of various atom whereas the molecular formula shows exact formula to মানে empirical to example এটা দি আছো তেতিয়া ক্লিয়াৰ হ'ব empirical আৰু molecular empirical to simple ratio to সবতকে simplest ratio to মানে এনেকৈ আছে ধৰা 4:2 যদি হয় ইয়াৰ সবতকে simplest ratio কিমান হ'ব 2 ৰে কাটি দিব পাৰি 2:1 so empirical formula মানে simple ratio to সবতকে আৰু molecular মানে একদম ফাইনেল to original মানে molecular to তোমালোকে ডেফিনেশনটো মনত ৰাখা এক্সাম্পলটো মই দি আছো এটা তোমালোকক এটো কোৱেশ্চন দিয়া আছে এ কম্পাউণ্ড কন্টেইনছ ইমান % অফ হাইড্ৰোজেন ইমান % অফ কাৰ্বন ইমান % অফ ক্লোৰিন সো কম্পাউণ্ডটোত কি থাকিব আমি গম পালো C H C আৰু Cl থাকিব আৰু ইয়াৰ মোলাৰ মাছ ইমান মোলাৰ মাছটো এতিয়া ইউজ কৰিব নহব এনেকুৱা কোৱেশ্চনত ইয়াত কি খুদিছে সো হোৱাট আৰ ইটস এম্পিৰিকেল ফৰ্মুলাও লাগে আৰু মলিকুলাৰ ফৰ্মুলা লাগে মোলাৰ মাছটো তেতিয়া ইউজ হ'ব যেতিয়া তুমি মলিকুলাৰ ফৰ্মুলাটো উলিয়াবা কি কৈছো বুজিবা এতিয়া মই কোৱেশ্চনটো কৰি ইউজ গলে ঠিক আছে সো এনেকুৱা কোৱেশ্চন আহিলে সো ফাৰ্স্ট কি কৰিবা let the mass of the element আমি mass of the element টো ধৰি লওঁ ধৰা 100 গ্ৰাম ধৰিলো 100 গ্ৰাম ধৰি ললো সো ইয়াৰ 4.07% হাইড্ৰোজেন আছে সো ইয়াত mass of hydrogen কিমান হ'ব ইয়াৰ 4.07% মানে কিমান হ'ব 4.07 গ্ৰাম হাইড্ৰোজেন আছে ঠিক তেনেকৈ mass of carbon কিমান আছে 24.27 ঠিক তেনেকৈ mass of chlorine আছে ইয়াত 71.65% মানে ইয়াৰ এটো আছে ইয়াৰ পিছত কিমান গ্ৰাম আছে আমি সব উলিয়াই ললো এতিয়া আমি উলিয়াব লাগিব কিমান মোল আছে কম্পাউণ্ডটোত কিমান মোল আছে মানে আমি উলিয়াব লাগিব moles of hydrogen কিমান মোল হাইড্ৰোজেন আছে হেতু কেনেকৈ উলিয়াম চাবা হাইড্ৰোজেনৰ 1 মোলৰ মাছ কিমান 1 মোল অফ হাইড্ৰোজেনৰ মাছ কিমান তোমালোকে পাইছা নহয় 1.008 গ্ৰাম মনত ৰাখিবা ঠিক তেনেকৈ তোমালোকে এইবিলাক আহিলে ন দিয়াই থাকিব মাছ বিলাক
ঠিক তেনেকৈ 1 মল কাৰ্বনৰ মাছ 12.01 গ্ৰাম আৰু 1 মল ক্লৰিনৰ মাছ 35.45 গ্ৰাম। এইকেইটা মনত ৰাখিব। আমি যে 1 মল হাইড্ৰজেন 1 গ্ৰাম বুলি কওঁ, মানে এইটো যদি ডেচিমেলৰ পিছত লিখা 1.008, ঠিক তেনেকৈ একেটা। চ' আমি ফাৰ্ষ্ট উলিয়াম মল অফ হাইড্ৰজেন কিমান আছে। কেনেকৈ উলিয়াম? 1 মলৰ মাছ ইমান হয়, 1 মলৰ মাছ 1.008 হয়। Therefore 1 মল মানে কিমানটা চোৱা, 1.008 গ্ৰামত কিমান আছে? 1 মল আছে, ঠিক আছে। Therefore 1 গ্ৰামত কিমান থাকিব? 1/1.008 থাকিব 1 গ্ৰামত, হয় নহয়? আমি কিমান মল আছে সেইটোৱে উলিয়াব লাগে। তেতিয়া আমাৰ কিমান গ্ৰাম আছে? ইমান, মানে 4.07 গ্ৰামত কিমান মল থাকিব? 4.07 ডিভাইডেড বাই 1.008 কিমান থাকিব? চ' এইটো যদি কৰা 4.04 আহিব, ঠিক আছে। ঠিক তেনেকৈ আমি এইটো উলিয়াম মল অফ কাৰ্বন কিমান আছে। চ' কেনেকৈ উলিয়াম? 1 মল কাৰ্বনৰ মাছ ইমান, মানে 12.01 গ্ৰাম যদি হয়, ইয়াত 1 মল থাকে। Therefore 1 গ্ৰামত থাকিব 1/12.01। Therefore আমাৰ কিমান মাছ দিয়া আছে? 24.27। চ' 24.27ত থাকিব 24.27 ডিভাইডেড বাই 12.01, ইমানখিনি মল থাকিব। চ' কিমান মল পাম আমি? 2.021 মল, ঠিক আছে। ইমান মল আছে, মানে আমাক যোনটো কম্পাউণ্ড দি আছে তাত ইমান মল হাইড্ৰজেন আছে, ইমান মল কাৰ্বন আছে। ঠিক তেনেকৈ কিমানটা ক্লৰিনৰ মল আছে সেইটো উলিয়াই লোৱা, ঠিক আছে। এতিয়া আমি কেনেকৈ উলিয়াই লওঁ সেইটো তোমালোকে চব লিখি লোৱা। চ' ক্লৰিনৰ কিমান আছে? 35.45 গ্ৰাম হ'লে 1 মল হয়। Therefore 1 গ্ৰাম হ'লে 1/35.45, আৰু আমাক কিমান গ্ৰাম দিয়া আছে? 71.65। এইটো হ'লে 71.65 ডিভাইডেড বাই 35.45। চ' আমাৰ এইটো যদি কৰোঁ কিমান মল আহিব ক্লৰিনৰ জানানে? তোমালোকে কেলকুলেটৰত কৰিবা 2.021 মল, ঠিক আছে। এইকেইটা আমি পালোঁ, এই তিনিটা ভেলু পালোঁ কিমান মল আছে। এতিয়া আমি ফাৰ্ষ্ট কি লিখিব লাগিব? এম্পিৰিকেল ফৰ্মুলাটো। চ' এম্পিৰিকেল ফৰ্মুলা মানে কি জানানে? জাষ্ট মল কেইটাৰ ৰেচিঅ', কিমান মল আছে সেইকেইটাৰ ৰেচিঅ'। চ' ৰেচিঅ'টো লিখি দিলেই হ'ল। ধৰা কাৰ্বন, হাইড্ৰজেন আৰু ক্লৰিন এইকেইটা আছে। চ' কাৰ্বনৰ মল কিমান আছে? 2.021, হাইড্ৰজেনৰ আছে 4.04 ইছটো, আৰু এইটো আছে ক্লৰিনৰ 2.021। চ' গোটেইকেইটা যদি মানে এপ্ৰক্স লোৱা, এপ্ৰক্সিমেশ্যন, চ' এইটো 2ৰে কাটিলে এইটো 1 হ'ব, এইটো 2 হ'ব, এইটো 1 হ'ব। চ' ৰেচিঅ'টো আছে 1:2:1 হ'ল। চ' আমি এম্পিৰিকেল ফৰ্মুলাটো কি লিখিম? এম্পিৰিকেল ফৰ্মুলা চি, তলত 1 আহিব, মানে 1 নিদিলেও হ'ল। H দুটা আছে, H2 আৰু Cl এটা হ'ব, কাৰণ ৰেচিঅ' 1 আছে। চ' এইটো হৈ গ'ল এম্পিৰিকেল ফৰ্মুলা। এইটো কিন্তু এম্পিৰিকেল ফৰ্মুলাহে, ইয়াৰ আচল ফৰ্মুলাটো এইটো নহয়। আচলটো মলিকুলাৰ ফৰ্মুলা। চ' আচল ফৰ্মুলাটো কেনেকৈ উলিয়াম এতিয়া সেইটো চোৱা। ইমানখিনিলৈকে লিখি লোৱা। চ' আমি এম্পিৰিকেল ফৰ্মুলাটো পালোঁ CH2Cl, সেইটো পাইছোঁ। এতিয়া এইটোৰ মাছটো উলিয়াবা, মাছ অফ এম্পিৰিকেল ফৰ্মুলা। মোলাৰ বুলি লিখিবা। মোলাৰ মাছ অফ এম্পিৰিকেল ফৰ্মুলা কিমান হ'ব? CH2Cl, মানে কাৰ্বন এটা আছে, চ' কাৰ্বনৰ মাছ কিমান? 12.01 প্লাছ হাইড্ৰজেনৰ কিমান আছিলে? 1.008 ইনটু 2, বিকজ দুটা আছে, আৰু ক্লৰিনৰ আছিলে 35.45। চ' এইকেইটা যদি কৰা তোমালোকৰ মাছ আহিব 49.48 গ্ৰাম, ঠিক আছে। এইটো হ'ল আমাৰ CH2Cl মাছ, আৰু আমাক যোনটো কম্পাউণ্ড দিয়া আছে সেইটোৰ মাছ কিমান? ইমান, ঠিক আছে। ৰিকুৱাৰ্ড কম্পাউণ্ড
তাৰ মাছ কিমান 98.96 সো এইটোৰ লগত এইটো কিমান মাল্টিপ্লাই কৰিলে 98.96 হ'ব চোৱাচোন কিমান হ'ব মানে n কিমান হ'ব 98.96 divided by 49.48 এইটো কৰিলে 2 আহিব সো মানে ইয়াৰ লগত ইনটু 2 কৰিলেহে এইটো মাছ আহিব সো মানে আমাৰ মলিকুলাৰ ফৰ্মুলাটো কি হ'ব লাগিব মলিকুলাৰ ফৰ্মুলাটো হ'ব লাগিব ইয়াৰ লগত ইনটু 2 মানে গোটেইটো আছে ন CH2Cl ইনটু 2 সেইটো কৰিব লাগিব মানে কি কৰিব লাগিব আমাৰ C2H4 আৰু Cl2 সেইটো হৈ গ'ল মলিকুলাৰ ফৰ্মুলাটো গম পালা মানে এইটো টোটেল মাছ আছে ইয়াৰ 49.48 বাট আমাক কিমান লাগে 98.96 সো গোটেইকেইটাৰ লগত 2 টো আহিব লাগিব সেইটো লিখিছো সো আই হোপ তোমালোকে ফৰ্মুলাটো বুজি পালা আৰু কোৱেশ্চনটো বুজি পালা ইয়াৰ পিছত আমি এনেকুৱা টাইপৰ কোৱেশ্চন কিছুমান কৰিম ইয়াত চোৱা কি দিয়া আছে ক্যালকুলেট দ্য এমাউন্ট অফ ওয়াটাৰ প্ৰডিউসড বাই কম্বাসন অফ 16 গ্ৰাম অফ মিথেন সো ইয়াৰ কাৰণে এনেকুৱা কোৱেশ্চনৰ কাৰণে কি কৰিবা সদায় ৰিএকচনটো লিখিব লাগিব মিথেন মানে CH4 কি কৰিছে কম্বাসন কৰিছে মানে অক্সিজেন দিছে গোস্ত কি হ'ব CO2 আৰু H2 ওলাই সদায় মনত ৰাখিবা কাৰ্বন আৰু হাইড্ৰজেনৰ যদি কম্পাউণ্ড থাকে মানে হাইড্ৰকাৰ্বন এটো অক্সিজেন দিলে সদায় CO2 আৰু H2 হয় আৰু এটো ব্যালেন্স কৰিব লাগিব এফালে অক্সিজেন দুটা এফালে তিনটা সো ইয়াত 2 দিবা চাৰিটা হ'ব সো ইয়াতো দিব লাগিব ঠিক আছে CH4 + 2O2 ঠিক আছে মিলি গ'ল এটা চোৱা আমাক কিমান দিছে 16 গ্ৰাম অফ মিথেন কম্বাসন কৰিলে কিমান গ্ৰাম ওয়াটাৰ ওলাই মিথেন আৰু ওয়াটাৰ এটা চাবা ফাৰ্স্ট লিখিবা মোলাৰ মাস অফ মিথেন CH4 ইয়াৰ মাস কিমান হ'ব 12 প্লাস হাইড্ৰোজেন 1 into 4 মানে 16 গ্ৰাম হয় না আৰু আমাক দিয়া আছে 16 গ্ৰাম therefore 16 গ্ৰাম অফ মিথেন কলে কিমান হ'ব মোলাৰ মাস অফ মিথেন মানে কি 1 মোল মিথেনৰ মাস 16 গ্ৰাম মানে 16 গ্ৰাম অফ মিথেনত 1 মোল থাকে ঠিক আছে এটা চাবা ইয়াত 1 মোল আছে এফালে 2 মোল আহিছে মানে 1 মোল মিথেন produces 2 mol H2O therefore কিমান H2O produce কৰিব mass of H2O produced কিমান হ'ব 2 into molar mass of H2O মানে কিমান হ'ব 2 into H2 ৰ molar mass হাইড্ৰোজেনৰ 2 মানে 1 into 2 আহিব আৰু এটো 16 আমি 36 গ্ৰাম পাম বুজি পালানে মানে চোৱা ফাৰ্স্ট ৰিঅ্যাকশনটো লিখিবা তাৰপিছত আমি দেখিলো যে 1 মোলৰ পৰা 2 মোল ওয়াটাৰ ওলাইছে আমাক দিয়া আছে 16 গ্ৰাম মিথেন সো 16 গ্ৰামত 1 মোল থাকে আৰু 1 মোলৰ পৰা 2 মোল ওলাইছে ওয়াটাৰ সো ওয়াটাৰ কিমান গ্ৰাম আহিব 2 into ওয়াটাৰ মাছটো মানে 18 মানে 36 আহিব তেনেকে আৰু এটা एग्जांपल কৰাই দিও তেতিয়া ভালকে বুজি পাবা how many moles of methane are required to produce 22 gram CO2 after combustion মানে একই ৰিঅ্যাকশনে হ'ব CH4 plus 2O2 এটো ৰিঅ্যাকশনে how many moles of methane are required to produce 22 gram CO2 CO2 22 gram আছে মিথেন কিমান লাগিব খুদিছে সো এটো লিখিবা এনসাৰটো এনেকৈ লিখিবা mass of CO2 আমাক দিয়া আছে 22 গ্ৰাম এতিয়া molar mass of CO2 molar mass of CO2 কিমান হ'ব কাৰ্বনৰ 12 অক্সিজেনৰ কিমান আছে 16 into 2 মানে 32 plus 12 মানে 44 গ্ৰাম so molar mass of carbon 44 গ্ৰাম মানে 44 গ্ৰামত 1 mol CO2 থাকে therefore 22 গ্ৰামত কিমান mol CO2 থাকিব ইয়াৰ আধা হ'ব মানে 0.5 mol CO2 হল 0.5 mol CO2 এটা চাবা 1 mol CH4 পৰা 1 mol CO2 আহিছে সো যদি এফালে 0.5 লাগে এফালে 0.5 লাগিব হয় নহয় বুজি পাইছানে বস্তুটো মানে তলত লিখিবা 1 mol
CO2 produced from 1 mole CH4. Therefore, 0.5 mole produced from 0.5 mole CH4. ঠিক আছে, so 0.5 mole CH4 লাগিব। এইটোৱে আমাক সুধিছে হাউ মেনি মোলছ লাগিব, মানে 0.5 mole। ঠিক আছে, এনেকুৱা কুৱেশ্যন যিমান কৰিবা সিমান বুজি পাবা। আৰু কুৱেশ্যন আছিলে নেকি? ঠিক আছে, এনেকুৱা এটা আৰু কুৱেশ্যন আছে, বাট তাৰ আগতে এটা থিয়ৰী আছে, লিমিটিং ৰিয়েজেণ্ট। অলপ আগতে যে কৈছিলোঁ লিমিটিং ৰিয়েজেণ্ট, মানে ইয়াৰ মিনিংটো কি হয়? ইয়াৰ মিনিংটো জাষ্ট মনত ৰাখা, দুটা ধৰা কম্পাউণ্ড আছে H2 আৰু O2। আমি অক্সিজেনৰ ধৰা অলপ কমকৈ ল'লোঁ অক্সিজেন। চ' অক্সিজেন যদি কমকৈ লোৱা, H2 আৰু O2 মিলি মিলি ৱাটাৰ হৈ আছে, বাট অলপ টাইম পিছত ৰিয়েকশ্যনটো বন্ধ হৈ যাব, বিকজ অক্সিজেন কমকৈ ল'লা। চ' হাইড্ৰজেনৰ অলপমান মানে এমাউণ্ট এনেই যাব, হয় নহয়? সেইটোৱে কৈছে হেঞ্চ দ্য ৰিয়েক্টেণ্ট হুইচ গেটছ কনজিউম, মানে ইয়াত অক্সিজেনটো যোনটো কমকৈ লৈছা, লিমিটছ দ্য এমাউণ্ট অফ প্ৰডাক্ট ফ্ৰম এণ্ড দেয়াৰফৰ ইজ কল্ড লিমিটিং ৰিয়েজেণ্ট। আকৌ কৈছে মানে H2 আৰু O2 ল'লোঁ, অক্সিজেন ধৰা জোখতকৈ কম ল'লোঁ, চ' প্ৰডাক্টবিলাক অলপ কমকৈ উৎপন্ন হ'ব, সেইটো কাৰণে অক্সিজেনটো লিমিটিং ৰিয়েজেণ্ট। ইয়াৰে এতিয়া এটা কুৱেশ্যন আছে চাবা, 50 kg of N2 and 10 kg of H2 are mixed to form NH3. So N2 plus H2 NH3 ৰিয়েকশ্যনটো বেলেঞ্চ কৰিব লাগিব। ইয়াত 2 আছে, চ' ইয়াত 2 দিলোঁ। এইফালে হাইড্ৰজেন 6টা হ'ল, ইয়াত 3 দিব লাগিব, হৈ গ'ল। মানে নাইট্ৰজেনৰ কিমান মল লাগে? 1 মল, হাইড্ৰজেনৰ 3 মল, আৰু এই NH3 2 মল আহে। ঠিক আছে, এতিয়া চাবা, 50 kg of N2 and 10 kg of H2 are mixed to form NH3. এতিয়া এইটো কেনেকৈ ওলাম চাবা। এতিয়া আমাক ইয়াত দিয়া আছে 50 kg of N2, 10 kg of H2। ঠিক আছে, চ' আমি কিমান কিমান মল আছে উলিয়াই ল'ম। চ' নাম্বাৰ অফ মলছ অফ N2 উলিয়াওঁ, N2ৰ কাৰণে উলিয়াম। চ' নাইট্ৰজেনৰ কিমান? 14 into 2 মানে 28। চ' 28 গ্ৰামত 1 মল থাকে নাইট্ৰজেন। চ' 1 গ্ৰামত কিমান থাকিব? 1/28। দেয়াৰফৰ আমাক 50 kg আছে, দেয়াৰফৰ 50 kg মানে 50 into 10 কিউব গ্ৰাম, ইমানত কিমান মল থাকিব? 1/28 into 50 into 10 to the power 3, ইমানখিনি মল থাকিব। ঠিক আছে, নাম্বাৰ অফ মলছ অফ নাইট্ৰজেন উলিয়াইছোঁ। চ' নাইট্ৰজেনৰ মল কিমান পালোঁ আমি? এইটো যদি কৰা, এইটো 50 into 10 কিউব ডিভাইডেড বাই 28। চ' এইটো যদি কৰা তোমালোকে পাবা 17.86 into 10 স্কুৱেৰ মল, এইটো আহিব। এইটো নাইট্ৰজেনৰ। ঠিক আছে, চ' ইয়াত মই ওপৰত লিখি থৈ দিছোঁ মলছ অফ নাইট্ৰজেন 17.86 into 10 স্কুৱেৰ, সেইটো পালোঁ। ঠিক তেনেকৈ তোমালোকে মলছ অফ ইটোৰ মল উলিওৱাচোন, হাইড্ৰজেনৰ মল কিমান হ'ব? চ' আমি হাইড্ৰজেনৰ মল উলিয়াম। ঠিক আছে, H2 মানে ইয়াত কিমান আছে? 2 গ্ৰাম। চ' 2 গ্ৰাম মানে 1 মল, therefore 1 গ্ৰাম মানে 1/2 মল। therefore আমাক কিমান আছে? 10 কেজি। 10 কেজি মানে এইটো যদি গ্ৰামত লিখোঁ 10 to the power 4 আহিব গ্ৰাম। ইয়াত কিমান মল থাকিব? 1/2 into 10 to the power 4 মল। চ' আমি এইটো যদি কৰোঁ, ঠিক আছে, এইটো কৰিলে তোমাৰ আহিব 5 into 10 কিউব মল। চ' আমি মল অফ হাইড্ৰজেন কিমান পালোঁ? 5 into 10 কিউব। ইমানখিনিলৈকে চবে বুজি পাইছা? ইয়াৰ পিছত চাবা কি কৰিব লাগে। ইয়াৰ পিছত কুৱেশ্যনটো দিয়া আছে আইডেণ্টিফাই দ্য লিমিটিং ৰিয়েজেণ্ট, মানে আমি ইয়াৰ পৰা বুজি পালোঁ যে এটা হয়তো প্ৰডাক্ট কম আছে জোখতকৈ, চ' কোনটো কম আছে সেইটো উলিয়াব লাগে। এতিয়া চাবা, ইয়াত ৰিয়েকশ্যনটোত 1 মল N2 ৰিকুৱাৰ্ছ কিমান মল লাগে? 3 মল H2। 1 মলৰ কাৰণে 3 মল লাগে H2, দেয়াৰফৰ আমাৰ 17.86 into 10 স্কুৱেৰ মল N2। ইয়াৰ কাৰণে কিমান মল H2 লাগিব? 17.86
ইনটু 10 স্কুৱেৰ ইনটু 3 1 মোলৰ কাৰণে যদি 3টা মোল লাগে ইমানৰ কাৰণে ইনটু 3 কৰিব লাগিব সো এইটো যদি কৰা কিমান আহিব তোমালোকে ক্যালকুলেটৰত কৰিবা 5.36 ইনটু 10 কিউব ইমান মোল H2 লাগিব ঠিক আছে মানে 1 মোলৰ কাৰণে 3 মোল লাগে ইমান মোল N2 কাৰণে ইমান মোল H2 লাগে এটা আমাক H2 কিমান মোলৰ আছে 5 ইনটু 10 কিউব আমাক লাগে 5.36 ইনটু 10 কিউব therefore H2 কম আছে জোখতকে মানে H2 is less than required therefore emitting reagent কি হ'ব emitting reagent H2 পালো ঠিক আছে কিমানখিনিলৈকে বুজিলা হৈ গ'ল ইয়াৰ পিছত চাবা কেনেকৈ কৰিব লাগে গতিকে আমি গম পালো যে হাইড্ৰজেনটো লিমিটিং ৰিয়েজেন্ট মানে হাইড্ৰজেনটো জোখতকৈ কম আছে গতিকে হাইড্ৰজেন যিমানখিনি আছে সিমানখিনিৰে NH3 খিনি ওলাব কাৰণ নাইট্ৰজেনটো বেছি আছে নাইট্ৰজেনৰ অলপমান এনেই যাব গতিকে নাইট্ৰজেনৰ গোটেইখিনি ইউজ নহয় গতিকে হাইড্ৰজেনৰ গোটেইখিনি ইউজ হ'ব আৰু তাৰ পৰা NH3 ওলাব সো ইয়াৰ পৰা আমি কি গম পালো তিনটা হাইড্ৰজেনৰ পৰা দুটা NH3 ওলায় মানে এটা হাইড্ৰজেনৰ পৰা কিমান ওলাব 2/3 NH3 ওলাব ঠিক আছে therefore আমাক হাইড্ৰজেন কিমান মোল আছে এটো 5 into 10 কিউব 5 into 10 কিউব ইয়াৰ হাইড্ৰজেন produces কিমান মোল ওলাব 2/3 into 5 into 10 কিউব মোল of NH3 কিমানখিনি মোল ওলাব সো এটো যদি কৰা কিমান মোল NH3 ওলাব জানানে 3.3 into 10 কিউব মোল NH3 হেটো ওলাল এটা আমি উলিয়াব লাগে কি ক্যালকুলেট দা NH3 from এটো ইমান মোল NH3 ওলাল এটা ইয়াৰ গ্ৰামত উলিয়াই দিলে হ'ল মানে ইয়াৰ ইনটু মোলাৰ মাছটো দি মাল্টিপ্লাই কৰি দিলে হ'ল পিছৰখিনি নিজে কৰিব পাৰিবা ঠিক আছে আই হোপ কোৱেশ্চনটো পুৰা ধুনীয়াকৈ বুজি পাই গৈছা আমি এটা নেক্সটটো চাম মাছ পাৰ্চেন্ট একো নাই জাস্ট মাছ অফ সলিউট এণ্ড সলিউশন মানে সলিউট আৰু সলিউশন জানিব লাগিব সলিউশন ইয়াত দুটা বস্তু থাকে এটা হল সলিউট এটা হল সলভেন্ট এক্সাম্পল দিছো পানীত তুমি নিমখ কিছুমান মিলাই দিলা নিমখ বিলাক যে মিলাই দিছা সেইবিলাকক কোৱা হয় সলিউট আৰু যত মিলাইছা পানী হেতু কোৱা হয় সলভেন্ট আৰু এই গোটেইখিনি যে মিলি গল সেইখিনি কোৱা হয় সলিউশন সো বুজি পালা সলিউট সলভেন্ট আৰু সলিউশন এই মাছ পাৰ্চেন্ট মানে মাছ অফ সলিউট ডিভাইডেড বাই মাছ অফ সলিউশন এক্সাম্পল দিছো a solution is prepared by adding 2 gram of a substance A কিমান আছে 2 গ্রাম আৰু 18 গ্রাম of water আছে 18 গ্রাম এই দুইটা মিলাই সলিউশন আছে therefore mass of solution কিমান হ'ব 2 plus 18 নে 20 গ্রাম ঠিক আছে তাৰপিছত mass of solute কিমান হ'ব কিমান দিছে 2 গ্রাম therefore আমি mass percent of solute উলিয়াব লাগে mass percent of solute ফৰ্মুলাটো কি আছিল mass of solute divided by solution solute মাছ আছে 2 গ্রাম আৰু solution আছে 20 গ্রাম into 100 20 গ্রাম এটো যদি কৰা 1/10 into 100 মানে 10% আহিব এটো হৈ গল mass percent of solute সহজ হয় ইয়াৰ পিছত আছে mole fraction it is the ratio of number of moles of a particular component to the number of moles of the solution ঠিক আছে ইয়াৰ কোৱেশ্চন আছে নে নাই মানে mole fraction মানে কি এটা एग्जांपल দি দিছো ৰখা তুমি ধৰা A আৰু B দুটা মিলাই এটা সলিউশন বনালা ইয়াৰ মোল Na ইয়াৰ মোল Nb সো আমাক যদি মোল ফ্ৰেকশন উলিয়াব লাগে Na divided by Na plus Nb মানে total number of moles divided by number of moles of that particle ঠিক আছে ইয়াৰ ওপৰত কোৱেশ্চন আহিলে নিজে কৰিব পাৰিবা ইয়াৰ পিছত আছে মোলাৰিটি এটো ইম্পৰ্টেন্ট হয় মোলাৰিটি M বুলি লিখে আৰু ইয়াৰ ফৰ্মুলা কি নাম্বাৰ অফ মোলছ অফ সলিউট divided by volume of solution in liter ফৰ্মুলাটো মনত ৰাখা
কি ক'লো মলছ অফ সলিউড ওপৰত সলিউড থাকিব তলত সলিউশনটোৰ ভলিউম থাকিব ইন লিটাৰ এটা কুৱেশ্যন কেনেকৈ আহে চাবা কেলকুলেট দ্য মোলাৰিটি অফ NaOH মোলাৰিটি উলিয়াব লাগে NaOH in the solution prepared by dissolving 4 gram enough water to form 250 ml of the solution so আমি কি কৰিম ফাৰ্ষ্ট ফৰ্মুলাটো কি আছিলে mole of solute divided by volume of solution in liter so volume of solution দিয়া আছে volume of solution কিমান দিয়া আছে 250 ml এটো লিটাৰত লিখিব লাগিব সো এটোক আমি কিহে ডিভাইড কৰিব লাগিব 250 ডিভাইডেড বাই 1000 তেতিয়া লিটাৰত যাব মানে 1/4 লিটাৰ হ'ব তাৰ পিছত NaOH 4 গ্ৰাম আছে আমি মোলছ অফ সলিউট লাগে মোলছ অফ সলিউট কিমান হ'ব সো এটা চাবা NaOH 4 গ্ৰাম আছে মাছ ঠিক আছে এটা সোডিয়াম NaOH ৰ মোলাৰ মাছ কিমান হ'ব সোডিয়ামৰ আছিল 23 অক্সিজেনৰ 16 আৰু হাইড্ৰজেনৰ 1 আছিল মানে ঠিক আছে therefore এটা হ'ব 40 গ্ৰাম মানে 40 গ্ৰামত কিমান মোল থাকে 1 মোল therefore 1 গ্ৰামত কিমান থাকিব 1/40 মোল therefore আমাক কিমান গ্ৰাম দিয়া আছে 4 গ্ৰাম 4 গ্ৰামত কিমান থাকিব 1/40 into 4 মানে 1/10 মোল এটো হৈ গল মোলছ অফ সলিউট মোলছ অফ সলিউট এই দুটা বস্তু পাই গলো এটা হল ভলিউমটো এটা হল মোল অফ সলিউট এটা দুইটা ডিভাইড কৰি দিলে হল মোলছ অফ সলিউট কিমান আছে 1/10 আৰু মোল ভলিউম অফ সলিউশন 1/4 সো এটো যদি কৰা 1/10 into 4 হ'ব সো আহিব তোমাৰ 0.4 ঠিক আছে আৰু এটো এনেকৈ লিখে m মোলাৰিটি ইউনিট m মন ৰাখিবা এটো হৈ গ'ল ইয়াৰ মোলাৰিটি ঠিক আছে ইয়াৰ পিছত আছে মোলাৰিটি আগৰটো আছিল মোলাৰিটি দুইটা কনফিউজন হ'ব ভালকে চাই লবা মোলাৰিটি আৰু মোলাৰিটি অলমোস্ট সেম হয় ওপৰত একেই থাকে মোলছ অফ সলিউটে থাকে তলত মাছ অফ সলভেন্ট ইন কেজি বুঝলা নাম্বাৰ অফ মোলছ অফ সলিউট মোলাৰিটি যদি উলিয়াব লাগে স্মল m আৰু তলত মাছ অফ সলভেন্ট কিন্তু সলিউশন নহয় মানে ইয়াত ৱাটাৰখিনি সলভেন্ট হয় তাৰ মাছটো লাগে ইন কেজি ইয়াৰ পিছত এইটো কুৱেশ্যনত দিয়া আছে দা ডেন্সিটি দিয়া আছে ইমান আৰু 3m কেপিটেল m মানে কি আছিল মোলাৰিটি আৰু মোলাৰিটিটো উলিয়াব লাগে সো আমি এটা কেনেকৈ কৰিম এইটো কুৱেশ্যন চাবা গিভেন মোলাৰিটি কিমান দিছে 3m মানে 3 মোল পাৰ লিটাৰ হ'ব মোলাৰিটি মানে কি হয় মোল অফ সলিউট divided by volume of solution এটা চাবা আমি কেনেকৈ কৰিম let volume of solution সলিউশনটো ভলিউম ধৰা 1 লিটাৰ বুলি ধৰিলো যদি ভলিউম অফ সলিউশন 1 লিটাৰ হয় ইয়াৰ পৰা কিমান হ'ব চাম মোলাৰিটি আছে 3 আৰু ওপৰত আছে মোলছ অফ সলিউট মানে মোলছ অফ সলিউট divided by volume কিমান ধৰিছো 1 so 1 দিলো therefore mole of solute কিমান হ'ব 3 মল থাকিব মানে 3 মল থাকিব আৰু সলিউট আমাৰ কি আছে NaCl so ইয়াত আমাৰ সলিউট আছে NaCl মানে 3 মল NaCl মাছ কিমান হ'ব ইয়াৰ 3 into মোলাৰ মাছ so 3 মল NaCl ৰ মাছ কিমান হ'ব 3 into সোডিয়ামৰ 23 আৰু NaCl ৰ 35.5 আছিলে হয় না সো এটা আমাৰ কিমান হ'ব 175.5 গ্ৰাম এটা আমি কি পালো সলিউটৰ মাছ সলিউট মাছ সলিউশনটো ঠিক আছে ইয়াৰ পিছত চাবা সলিউশনটোৰ ডেন্সিটি দিয়া আছে সলিউশনৰ ডেন্সিটি
আছে 1.25 গ্ৰাম পাৰ মিলিলিটাৰ। আমি ভলিউম ধৰিছিলোঁ কিমান 1 লিটাৰ ধৰিছিলোঁ 1 লিটাৰ। ইয়াত যিহেতু মিলিলিটাৰ আছে এইটো যদি মিলিলিটাৰত লিখোঁ 1000 মিলিলিটাৰ। এতিয়া ডেনচিটি মানে কি হয় ডেনচিটি মানে কি আছিলে মাছ ডিভাইডেড বাই ভলিউম। চ' ইয়াৰ পৰা যদি মাছ উলিয়াওঁ কিমান হ'ব ডেনচিটি ইনটু ভলিউম। চ' ডেনচিটি আছে 1.25 ভলিউম আছে 1000 মানে কিমান হ'ব 1250 গ্ৰাম। এইটো কিহৰ মাছ হ'ল সলিউশ্যনৰ মাছ। সলিউশ্যনৰ মাছ ইমান পালোঁ। সলিউটৰ মাছ ইমান আছে। চ' আমি সলভেণ্টৰ মাছ উলিয়াম। সলভেণ্টৰ মাছ কিমান হ'ব টোটেল এইখিনি সলিউট ইমান আছে। চ' সলভেণ্টৰ মাছ 1250 মাইনাছ 175.5 এইটো যদি কৰা সলভেণ্টৰ মাছ হ'ব 1074.5 গ্ৰাম। ঠিক আছে ইমানখিনিলৈকে বুজিছা। চ' ইয়াৰ পিছত আমি সলভেণ্টৰ মাছ 1074.5 পালোঁ। সলভেণ্টৰ মাছ 1074.5 গ্ৰাম। এইটো কেজিত লিখিলে কিমান হ'ব 1.0745 গ্ৰাম কেজি হ'ব মানে 1000 দি ডিভাইড কৰি দিলোঁ কেজিত। এতিয়া আমাৰ মলেলিটি উলিয়াব দিছে। সেইটো কি আছিলে মলছ অফ সলিউট ডিভাইডেড বাই ভলিউম অফ ৱেইট মানে মাছটো মাছ অফ সলভেণ্ট। এইটো কিহত লিখিব লাগে কেজিত। এতিয়া মলছ অফ সলিউট আমি কিমান পাইছিলোঁ 3 চ' 3 লিখি দিয়া আৰু ভলিউম অফ মাছ অফ সলভেণ্ট কিমান পালোঁ 1.82 এইটো মলত। চ' মলেলিটি আমাৰ কিমান হ'ব মলেলিটি অলমষ্ট এইটো 3 হ'ব ডিভাইড কৰিলে মানে 3 মল পাৰ কেজি এইটো হ'ল। ঠিক আছে আই হোপ তোমালোকৰ এইটো চেপ্টাৰ যিমানখিনি বেছিক হয় NCERT চব বুজাই দিলোঁ।